Hello students, HS 2025 or result ketia dibo. সেই বিষয়টোক লৈ ছাত্ৰ-ছাত্ৰী সকলে ইমান মানে ব্যস্ত হৈ পৰিছে যে তেওঁলোকৰ বেলেগ আৰু চিন্তা নাই যে HS ৰ ৰিজাল্ট কেতিয়া দিব হেতু তেওঁলোকৰ এটা ডাঙৰ চিন্তা। এতিয়া কথাটো হ'ল এনেকুৱা যে আমি দেখিছো যে বিভিন্ন ইউটিউব চেনেলত তেওঁলোকে কি কৰি আছে HSLC এনেকুৱা এটা ওলাই যে সদায় ভিডিও আপলোড হৈ আছে যে HS ৰ ৰিজাল্ট আজি দিব কাইলৈ দিব। তো সেইবিলাক কি কৰে ছাত্ৰ-ছাত্ৰী সকলে স্ক্ৰিনশ্বট মাৰি পেলাই মোক WhatsApp-ত পঠায়। পঠিয়াই পেলাক খুধে যে এটো কেতিয়া দিব এটো চেনেলত এনেকৈ কৈছে আজি দিব বুলে কাইলে দিব নেকি তো এনে ধৰণৰ বিভিন্ন মেছেজে গুটে মেছেজ ভৰ্তি হৈ আছে WhatsApp-ত ঠিক তেনেকৈ ইনষ্টাগ্ৰামতো বা আমাৰ মেইলত তো গুটে কবা তেনেকুৱা মানে কোৱেশ্চন আজি দিব নেকি এটো চেনেলত এনেকৈ দিছে স্ক্ৰিনশ্বট আৰু মেছেজ তো বস্তুবিলাক সবতে মই ৰিপ্লাই কৰিব পৰা নাই ইমান মেছেজ আহে মানে কি বুলি কম আৰু বহুতে কি কৰি আছে এনেই মানে হিহঁতৰ জাস্ট এটা ইমেজিন কৰি প্লে এটা দি দিয়ে যে কাইলৈ ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে বা পৰহিলে দিবলে বা আজি দিব তো তেনে ধৰণৰ বিভিন্ন ধৰণৰ মানে হিহঁতে হেৰি কৰে আৰু ভিডিওজ বনাই আৰু বস্তুটো কি সহ্য কৰিবলগীয়া হৈছে মই কাৰণ সেইটো বিষয়ক মেছেজ আহিয়ে থাকিব এটা পিছতে মেছেজ আহিয়ে থাকে কল আহে সেইটো বিষয়ক যে স্যাৰ এনেকুৱা চেনেল এটাত আপলোড হৈছে আজি ৰিজাল্ট দিব নেকি তো মই একটু ইম্পৰ্টেন্ট কল হিচাপে এটো ৰিসিভ কৰো তাৰ পিছত শুনো যে সেইটো কথা এখুতে তো এনে ধৰণৰ বিভিন্ন মানে কি হৈছে মানে এটা প্ৰবলেম ক্ৰিয়েট হৈ গৈছে সেইটো কাৰণ ৰিজাল্টৰ লৈ তো বস্তুবিলাক মই এটা কথা কও যে তোমালোকে যিকোনো বস্তু বিশ্বাস কৰি নলবা গুগলতো এটা ডেট কিছুমান ওলাই আছে সেইখিনি বিশ্বাস কৰিব নালাগে বা এনে ধৰণৰ ইউটিউব চেনেলত মইতো যিকোনো এটা ডেট দি পেলাই বনাব পাৰো এখৰা ভিডিও বনাই দিব পাৰো যে এইটো ডেটত কাইলে দিয়াৰ সম্ভাৱনা আছে পৰহিলে সম্ভাৱনা আছে বুলি কম তেতিয়া তো সম্ভাৱনা আছে মোৰতো দুখ নাই তেতিয়া গাত যে সম্ভাৱনা আছে বুলিহে কৈছো তো গতিকে এনে ধৰণৰ মই 100টা 200টা ভিডিও বনাই দিব পাৰিম প্ৰত্যেক ঘণ্টাই মই ভিডিও বনাই থাকিব পাৰিম তো সেইটো লৈ তোমালোকে যদি টেনচন লৈ থাকা বা টেনচন বেলেগক দি থাকা তো কি হ'ব প্ৰবলেমটো তোমালোকৰে হ'ব তো বস্তুটো কেনেকুৱা হয় চোৱা এইবিলাক ইউটিউবৰ বা গুগলৰ কথা কেতিয়া বিশ্বাস নকৰিবা যেতিয়া ৰিয়েল নিউজ ওলাব তোমালোকে গম পাবাই আমাৰ যিবিলাক নিউজ চেনেল আছে সেইবিলাকত দিবই তো তথাপিও চাবা তোমালোকে সেইবিলাক নিউজতো বিশ্বাস কৰিব দিগদাৰ হয় আমি HSLC ক্ষেত্ৰত চালো যে সেইবিলাকে যোনবিলাক নিউজ দিছিলে সেইবিলাকো কিছু পিছত কলে যে এইবিলাক ফেক বা সেইবিলাক ৰিয়েল নাছিলে তো চোৱা বস্তুটো একদম কনফাৰ্ম নিউজটো পাবলৈ আমি কি কৰিব লাগিব আমি চাব লাগিব আমাৰ শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰী যোনটো টুইটাৰ একাউণ্ট হক বা ফেসবুক একাউণ্ট হক তাত চালেই হ'ল যে ৰিজাল্ট দিয়া তেওঁলোকে ঘোষণা কৰিছে কি ঘোষণা কৰা মানে আৰু দিব আৰু তেতিয়া আমি কনফাৰ্ম হ'ম যে দিব কিন্তু মানুহৰ মুখত শুনি ইউটিউব চেনেল চাই বা গুগলত সাৰ্চ কৰি সেইবিলাক তোমালোকে ফলাফল নোপোৱা এতিয়া কথাটো হ'ল যে ৰিজাল্ট লৈ পেলাই যে তোমালোকে ইমান ব্যস্ত হৈ পৰিছা সেইটো এটা নেগেটিভ কিন্তু এফেক্ট আছে কেনে ধৰণৰ এফেক্ট চোৱা তোমালোকে যেতিয়া দেখিবা যে এটো আমাৰ যেতিয়া বেছিভাগ আমি খুদি থাকিম যে ৰিজাল্ট কেতিয়া দিব তো ইউটিউব চেনেলত এনেকুৱা বিভিন্ন ভিডিও ওলাই আছে সদায় হেতু ৰিজাল্টৰ বিষয়ে ভিডিও ওলাই আছে তো বেলেগ ছাত্ৰ-ছাত্ৰী সকলে কি কৰে কৰবাত মুখ্যমন্ত্ৰীক বা শিক্ষামন্ত্ৰীক পালে হেতু কথা উঠে যে আমাৰ ৰিজাল্ট কেতিয়া দিব তো সেইবিলাক কি হয় গভৰ্ণমেন্ট এটা প্ৰেছাৰত থাকে যে ৰিজাল্টৰ কথাটো বহুত ওলাই আছে ৰিজাল্টটো কিবা এটা সোনকালে দিব লাগে হেতু বস্তু হয় কি যে গভৰ্ণমেন্টটো প্ৰেছাৰাইজ কৰে যে সোনকালে ৰিজাল্টটো ওলাই দিব লাগে যেহেতু বহুত প্ৰেছাৰ আহি আছে ৰিজাল্টৰ কাৰণে প্ৰেছাৰ দিব লাগে তো কি কৰে তেওঁলোকে কি কৰে যে আসাম হায়াৰ সেকেন্ডাৰী তেওঁলোকে কি কৰিব কব যে সোনকালে ৰিজাল্টটো দি দিয়া যেহেতু ছাত্ৰ-ছাত্ৰীসকল পুৰা হেৰি হৈ পৰিছে সোনকালে ৰিজাল্টটো দিব লাগে তো সেই ৰিজাল্টটো দিয়াৰ লগে লগে কি হ'ব যে ৰিজাল্টৰ কথা যাব সোনকালে দিয়া মানে কি সোনকালে পঢ়ি চাই চেক কৰা সোনকালে নম্বৰ ভৰাই চেক কৰা তো তেনে ধৰণৰ কথাবিলাক আহি পৰে যাৰ ফলত কি হ'ব এটা কোনো এটা কাম যদি আমি ধুমাধুম কৰো লাহে লাহে কৰিলে এটা বেলেগ ধৰণৰ হয় আৰু ধুমাধুম কৰিলে আমাৰ প্ৰায় আমি দেখিও যে আমাৰে নিজৰ মিস্টেক হৈ যায় কাম এটা আমি যদি একদম পুৰা স্পিডত কৰি থাকো লাহে লাহে কৰিলে কামটো ভাল হয় কিন্তু আমি যদি স্পিডত কামটো কৰি থাকো আমাৰ নিজৰে ভুল হৈ যায় গতিকে তেওঁলোকে ইমান ছাত্ৰ-ছাত্ৰী লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ সেই মাৰ্কশিটখন বনাওতে বা বহিখন চেক কৰাওতে বা বহিখনৰ পৰা মাৰ্কছবিলাক উঠাওতে নিশ্চিতভাৱে কি হয় আমাৰ এটা ভুল হোৱাৰ চান্স থাকে আৰু হয়ও আমি দেখা পাও বিভিন্ন সময়ত হয় তো তেতিয়া কি হয় আমি যেতিয়া হেবিলাক কৰি থাকিম গভৰ্ণমেন্টৰ ওপৰত প্ৰেছাৰ পৰিব মিডিয়াবিলাকো খুলি থাকিব যে ৰিজাল্ট কেতিয়া দিব মিডিয়াবিলাকৰ ৰিজাল্ট হিহঁতৰ এটা কন্টেন্ট লাগে এটা ধৰা কোনো এটা মিডিয়াই গৈ পেলাই খুদিলে ধৰা শিক্ষামন্ত্ৰী খুদিলে বা মুখ্যমন্ত্ৰী খুদিলে যে স্যাৰ আমাৰ HS ৰ ৰিজাল্টটো কেতিয়া দিব তো তেওঁলোকে ক'লে কিবা এটা বাইট পাই গ'ল সেই বাইটত তেওঁলোকে চলালে নিউজত তো হেতুত বহুত ছাত্ৰ-ছাত্ৰীয়ে চালে তো তেওঁলোকৰ কন্টেন্ট বাঢ়িলে তো তোমালোকৰ পৰা বস্তুবিলাক গৈ আছে কিন্তু
তোমালোকে যে সেইবিলাক ব্যস্ত হৈ পৰিছা বা বাৰে বাৰে কুৱেশ্যনবিলাক কৰি আছা তাৰ কাৰণে কি হৈছে সেইটো প্ৰেছাৰ পৰিব কাৰ ওপৰত চৰকাৰ ওপৰত পৰিব চৰকাৰে প্ৰেছাৰ কাক দিব আসাম হায়াৰ ছেকেণ্ডেৰীত দিব তা আসাম হায়াৰ ছেকেণ্ডেৰী কাক দিব তেওঁলোকৰ যিবিলাক মানে কাম কৰি আছে তেওঁলোকক দিব এতিয়া এই যে খেলিমেলি এটা ৰিজাল্ট ওলাব খেলিমেলি যে ৰিজাল্ট এটা ওলাব সেইটো প্ৰভাৱ কাৰ ওপৰত পৰিব তোমালোকৰ ডাইৰেক্ট পৰিব হয়তো ক'ৰবাত 1 নম্বৰ 2 নম্বৰ কমি যাব পাৰে তোমালোকৰ তো পিছত কি কৰিবা তোমালোকে ৰিচেকিং কৰিবা তেতিয়া দেখিবা যে তোমালোকে ভবামতে নম্বৰ পোৱা নাই ৰিচেকিং কৰিবা তেতিয়া ৰিচেকিং কৰিলে কি হ'ব তাতে 400 500 টকা যাব পাৰ সাবজেক্ট 400 500 টকাকে যাব কোন লাভৱান হ'ব আসাম হায়াৰ ছেকেণ্ডেৰী দিব পইচাৰ পাছত কোনে কেনেকৈ পায় সেইটো নাজানো কিন্তু পইচাবিলাক তোমালোকৰে পিছত যাব যেতিয়া দেখিবা যে ভবামতে নম্বৰ নাহিলে মোৰটো এইটো সাবজেক্ট ইমান পাব লাগিছিল ইমান কম পালো তো কি হ'ব তোমালোকৰ পইচা বেছি হৈছে যদি কৰিব পাৰা তোমালোকে পইচা যদি তোমালোকৰ বেছি আছে ৰিচেকিং কৰি থাকা পইচা দি পেলাই 500 600 দি পেলাই পইচা দি আকৌ ৰিচেকিং কৰিবা তেতিয়া চাবা যে মোৰ ভবামতে নম্বৰ আহা নাই এইটো ৰিচেকিং কৰাব লাগিব তেতিয়া কি কৰিবা সেই পইচা খৰচ কৰিবা তো আমি যদি অলপ ৰিজাল্ট সোনকালে লৈ পেলাই কি কৰিবা মোক বৰখাতে বুজি পোৱা নাই ৰিজাল্টটো সোনকালে ল'লে তোমালোকৰ কি হ'ব 2-3 পিছত হ'লে এটা একুৰেট ৰিজাল্ট পাবা যে এটা মানে হেতু থাকিব যে 100% কাৰেক্ট মই ৰিজাল্ট পাইছো কিন্তু একদম ধুমাধুম কিমান দিন হৈছে এক্সাম যোৱা এটা ৰিজাল্ট লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ৰিজাল্ট বনোৱাটো এইচএসএলসি ৰিজাল্ট সোনকালে দিয়াৰ কাৰণ কেতুৱে আছিল যে তেওঁলোকৰ ওএমআৰ শীট আছিল 50% ওএমআৰ আছিল আৰু 50% লিখাৰ আছিল সেইখিনি সোনকালে চাই হৈ গ'ল কিন্তু তোমালোকৰ গোটেইখিনি বহি চাবলগীয়া হৈছে আৰু গোটেইখিনি বহি চাই পেলাই ইমান সোনকালে ৰিজাল্ট দিলে ৰিজাল্টটো খেলিমেলি হোৱাটো স্বাভাৱিক কথা কাৰণ ইমান গাল বহি চাই প্ৰত্যেকটা বহি চাই নম্বৰ কালেক্ট কৰি তেনেকৈ ৰিজাল্ট দিয়াটো ইমান সোনকালে দিয়া ৰিজাল্টটো সম্ভৱ নহয় তো গতিকে তোমালোকে ইমান ব্যস্ত হৈ নপৰিবা অলপ টাইম দিয়া ইমান ব্যস্ত হৈ লাভ নাই অলপ টাইম দিয়া এটা ভাল যাতে একুৰেট ৰিজাল্ট পোৱা সকলোৱে যাতে সন্তুষ্ট হোৱা সকলোৱে যাতে পাছ কৰি যায় তেনেকুৱা এটা ৰিজাল্ট বিচৰা এটা এইচএসএলসি ৰিজাল্ট দিয়াৰ ক্ষেত্ৰতো বহুতো ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে ভবামতে নম্বৰ পোৱা নাই বহুতো ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে ৰিচেকিংৰ কাৰণে এপ্লাই কৰি আছে বহুতৰ হয়তো ৰিচেকিং কৰাৰ পিছত নম্বৰো বাঢ়িব এতিয়া এইচএসএলসি চাবাচোন কিমান সোনকালে ৰিজাল্ট দিলে আৰু 2-এটা দিন যদি পিছত দিলে হয়তো তেনেধৰণৰ খেলিমেলি নহ'লে হয় গতিকে তোমালোকৰ ক্ষেত্ৰতো যাতে এইবিলাক খেলিমেলি নহয় সেইটো তোমালোকে আশা কৰা ৰিজাল্ট লাগিলে 2 দিন পিছতে দিয়ক সেইবিলাক কৰবাত গৈ পেলাই ইউটিউব চেনেলৰ কোনো ভিডিঅ'ত কেতিয়া দিব ৰিজাল্ট বা কেতিয়া কি হ'ব সেইবিলাক কৰি নাথাকিবা ৰিজাল্ট দিয়াৰ সময়ত তোমালোকে গম পাবা অলৰেডি তো সেইখিনি কেতিয়াও নকৰিবা কামটো আৰু যদি আমি ৰিজাল্টৰ কথা কওঁ আমাৰ এপ্ৰিল মাহতে দিয়াৰ কথা আমাৰ শিক্ষা মানে মুখ্যমন্ত্ৰীয়ে কৈছে যে এপ্ৰিল মাহৰ ভিতৰতে ৰিজাল্টটো দিব এতিয়া কেতিয়া দিব বস্তুটো এতিয়া কনফাৰ্ম হোৱা নাই এতিয়া আসাম হায়াৰ ছেকেণ্ডেৰীৰ পৰা প্ৰায়খিনি কাম অলৰেডি শেষ হৈছে ধৰা অলমোষ্ট কামখিনি শেষ হৈছে তো তেওঁলোকে যদি চৰকাৰৰ পাৰমিশ্যন পাই যায় এইটো ডেটত দিব লাগে তেওঁলোকে সেইটো মতে দিব তো আসাম হায়াৰ ছেকেণ্ডেৰী মানুহখিনিও নাজানে কেতিয়া দিব তো চৰকাৰে যেতিয়া ক'ব শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰী যেতিয়া অৰ্ডাৰ দিব যে ৰিজাল্টটো পাব্লিছ কৰি দিয়া তেতিয়া তেওঁলোকে পাব্লিছ কৰিব সেইটো কাৰণে তেওঁলোকৰ নিজা সৰা গোটেইখিনি কাম শেষ হ'ব লাগিব তেতিয়া জনাব পাৰিব যে আমাৰ ৰিজাল্টটো ৰেডি হৈ গ'ল এতিয়া আমি পাব্লিছ কৰিব পাৰোঁ তেতিয়া ক'ব যে ডেট এটা আমি দিলোঁ এইটো ডেটত দিয়া তো সেইটো বস্তু আমি পিছত গম পাম আমি কেতিয়া দিব সেইটো আমি পিছত গম পাম কিন্তু এতিয়া ইমান ব্যস্ত হৈ লাভ নাই তোমালোকে সেইটো ধৈৰ্য ধৰিব লাগিব অলপ পৰীক্ষা দিছাহে এইটো ধৈৰ্য ধৰা অলপ কেইদিনমান নিশ্চয় তোমালোকে ৰিজাল্ট পাবাই সোনকালে পাবা ধৰা এবাৰটো সোনকালে দিয়া হ'ব আৰু ইলেকশ্যনো যিহেতু আহি আছে ইলেকশ্যনৰ আগতে হয়তো ৰিজাল্টটো দি কমপ্লিট কৰিব গতিকে এইখিনি আছিলে ইমান ব্যস্ত হ'ব নালাগে অলপ ধৈৰ্য ধৰা এইকেইদিন অকণমান আৰাম পাইছা অলপ মাইণ্ডটো ফ্ৰেছ কৰি লোৱা কাৰণ হায়াৰ ছেকেণ্ডেৰী পিছত কিন্তু বহুত ডাঙৰ ৰেছপনচিবিলিটি আহি আছে তোমালোকৰ ওপৰত কি কৰিবা কি নকৰিবা লাইফটোক লৈ বহুত চিৰিয়াছ হ'বলগীয়া আছে গতিকে ৰিজাল্টটো লৈ পেলাই ইমান ব্যস্ত নহয় অলপ লাইফটোৰ কথা ভাবা যে মই হায়াৰ ছেকেণ্ডেৰী পিছত কি কৰিম অপশ্যনছবিলাক চোৱা কেৰিয়াৰ অপশ্যনছবিলাক চোৱা কি কেৰিয়াৰ অপশ্যন আছে মোৰ ইয়াৰ পিছত মই কি কৰিব পাৰিম হায়াৰ ছেকেণ্ডেৰীৰ পিছত চিম্পল মই BA কৰিম BSc কৰিম নে BCom কৰিম নে বেলেগ লাইনত যাম বা আমি কি চাকৰিত এপ্লাই কৰিব পাৰি হায়াৰ ছেকেণ্ডেৰীৰ পিছত তো এনে ধৰণৰ বিভিন্ন টপিক আছে তোমালোকৰ ভাবিবলগীয়া জাষ্ট ৰিজাল্টৰ পিছত কেতিয়া দিব সেইবিলাক ভাবি পেলাই এনেই টাইমবিলাক নষ্ট নকৰিবা এইখিনি সময় পাইছা পিছত আৰু সময় নাই কিন্তু লাইফটো কিন্তু বহুত কঠিন হ'বলৈ গৈ আছে এতিয়া গতিকে ভয় খোৱা নাই দেই তোমালোকে ভয় খাব নালাগে যে কি ক'বলৈ মানে বহুত কঠিন হৈ যাব কি হ'ব নহ'ব সেইবিলাক তোমালোকে সেইটো চিন্তা কৰিব নালাগে কিন্তু এতিয়া পৰা হায়াৰ ছেকেণ্ডেৰী পিছৰ পৰাই তোমালোকৰ কি হ'ব লাইফটো অলপ বেলেগ টাৰ্ণ ল'ব গতিকে সেইকাৰণে তোমালোকে সেইবিলাক কথা বাদ দি লাইফটো কিদৰে আগবঢ়াব পাৰি কিদৰে আমি এটা মানে ভাল এটা কণ্ডিশ্যন আমাৰ হওক আমি বা যাতে ছাকচেছ পাব পাৰোঁ এটা ভাল আমি মানে ভাল এটা মানে আমি জীৱনত কিবা এটা কৰিব পাৰোঁ তো সেইটো কথা চিন্তা কৰিলে বেছি বেটাৰ হ'ব
তো এইখিনি আছিল আজি ভিডিঅ'টোত আৰু যদি তোমালোকে বিচাৰিছে যে স্পকেন ইংলিছৰ এটা কোৰ্চ কৰি লওঁ তো আমি মাত্ৰ 249 এটা কোৰ্চ আগবঢ়াই আছোঁ তো সেইটো কৰিব পাৰা মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম মানে হেৰিৰ এপৰ তাত গৈ ডাউনলোড কৰি তোমালোকে চাব পাৰা যদি ইচ্ছা আছে তেন্তে এইখিনি আছিল আজি ভিডিঅ'টোত আজি ভিডিঅ'টো কৰি কিপ ৱাচিং